মই সময় মই স্বাধীনতাৰ পাছত একেটা পৰিয়ালৰে 3জনকৈ লোকক মুৰব্বী হোৱা দেখিলোঁ। তথাপিও সাধাৰণ লোকে বিজুলী পানীৰ বাবে হাহাকাৰ কৰা দেখিলোঁ। এই পৰিস্থিতি সলনি কৰিলে মোদীজীয়ে। সেই সকলোৰে 60 বছৰীয়া আধৰুৱা কাম সম্পূৰ্ণ কৰি কেৱল 10 বছৰতে প্ৰতি ঘৰতে পানী, বিজুলী, গেছ, শৌচালয়ৰ ব্যৱস্থা কৰি সেয়েহে মই এইবোৰ পূৰ্ণ হোৱা দেখা পাইছোঁ। পদুম ফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক। এয়া আকাশবাণী। বাতৰি পঢ়িছো বৰষা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বাগালকোটত এখন জনসভাত অংশ ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি গুজৰাটৰ পাটানত আয়োজিত নিৰ্বাচনী জনসভাত সমবেত লোকক উদ্দেশ্যি ভাষণ দিব। চাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে 5টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 8টা পদক লাভ কৰিছে আৰু BWF থমাছ আৰু উবাৰ কাপ 2024ত ভাৰতীয় পুৰুষ দলে ইংলেণ্ড দলৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া শুনক বিতং বাতৰি। কৰ্ণাটকৰ 14টা লোকসভা সমষ্টি তথা 7 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বাগালকোটত এখন জনসভাত অংশ ল'ব। ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আজি ৰাজ্যখনৰ ৰায়চুৰ, য়াদগিৰ আৰু কালাবুৰ্গি জিলাত অনুষ্ঠিত হ'বলগীয়া কেইখনমান জনসভাত সমবেত লোকসকলক সম্বোধন কৰিব। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে গুলবাৰ্গা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা দলীয় প্ৰাৰ্থীৰ হৈ ছেডামত আয়োজিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। আনহাতে হাছানৰ সাংসদ তথা JDSৰ নেতা দেৱগৌড়াৰ নাতি প্ৰাজ্বল ৰেৱান্নাৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপিত হৈছে। ৰেৱান্নাৰ বাসগৃহত কাম কৰা এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত হালেৰাচিপুৰৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ইপিনে চামৰাজ নগৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী V শ্ৰীনিবাস প্ৰসাদৰ বাৰ্ধক্যজনিত কাৰণত আজি পুৱাৰ ভাগত দেহাৱসান ঘটে। বিজেপি নেতাগৰাকীয়ে 14বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে 8বাৰ জয়লাভ কৰিছিল। চামৰাজ নগৰ সমষ্টিৰ পৰা তেওঁ 6বাৰ লোকসভাত প্ৰতিনিধিত্ব কৰাৰ উপৰি বাজপেয়ী মন্ত্ৰীসভাত 1999 চনৰ পৰা 2004লৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমত ৰোড শ্ব'ত অংশ ল'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও শ্ৰীশ্বাহৰ সৈতে ৰোড শ্ব'ত উপস্থিত থাকিব। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত গুৱাহাটী আসনৰ পৰা বিজেপি বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। একেখন আসনৰ বাবে কংগ্ৰেছে মীৰা বৰঠাকুৰক প্ৰক্ষেপ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে কংগ্ৰেছ, AIDFকে ধৰি আন বিৰোধী দলসমূহৰ জ্যেষ্ঠ নেতাসকলেও গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰচাৰ চলাব। এই পৰ্যায়ত গুৱাহাটীৰ লগতে বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইফালে বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই পথসমূহ ড্ৰোন উৰণ আৰু আতচবাজি নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত সুমিত চিত্তাৱানে এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী, মালিগাঁও, চাইকেল ফেক্টৰী, তিনিআলি হৈ লাল গণেশ পৰ্যন্ত পথছোৱাত এই নিৰ্দেশনা বাহাল থাকিব। নিৰ্বাচন আয়োগে 6ষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত 6খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ 7খন আসন, হাৰিয়ানাৰ 10খন, উত্তৰ প্ৰদেশৰ 14খন, বিহাৰ আৰু পশ্চিমবংগৰ 8খনকৈ, উৰিষ্যাৰ 6খন আৰু ঝাৰখণ্ডৰ 4খন আসনৰ বাবে 6ষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত প্ৰাৰ্থীসকলে অহা 6 মে'লৈ মনোনয়ন দাখিল কৰিব পাৰিব। 7 মে'ত মনোনয়ন পত্ৰৰ পুনৰীক্ষণ হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে' মাহৰ 9 তাৰিখলৈ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে অহা 25 মে'ত এই পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 জুনত সকলো পৰ্যায়ৰ একেলগে ভোট গণনা কৰা হ'ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল'ব। নেতাগৰাকীয়ে উত্তৰ গুজৰাটৰ পাটনাত আয়োজিত
নিৰ্বাচনী জনসভাত সমবেত লোকক উদ্দেশ্যি ভাষণ দিব আনহাতে গুজৰাটৰ বিজেপিৰ সভাপতি CR পাটিলে দলীয় প্ৰাৰ্থীৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাব ইপিনে ইন্দোৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী অক্ষয় কান্তি বামে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ লগতে আজি বিজেপিত যোগদান কৰে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বাবে এয়া এটা মুখ্য আঘাত হিচাপে পৰিগণিত হৈছে আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লক্ষ্ণৌ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণি পৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ভ্ৰমণে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ দীৰ্ঘদিনীয়া কৌশলগত মিত্ৰতা সুনিশ্চিত কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা ত্বৰান্বিত হোৱাৰ ইংগিত দিছে মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি জেনেৰেল অনিল চৌহান আৰু ফ্ৰান্সৰ সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত হোৱা বৈঠকত দুয়োখন দেশৰ উমৈহতীয়া স্বাৰ্থ জড়িত তথা সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰা হয় ভাৰত আৰু ফ্ৰান্সৰ কৌশলগত মিত্ৰতাই সময়ৰ সোঁতত তাৎপৰ্যপূৰ্ণ গতি লাভ কৰাৰ লগতে সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰসমূহত সমন্বয় সৃষ্টি কৰি সম্প্ৰতি পূৰ্বতকৈও নিবিড় সম্পৰ্কৰ দিশে অগ্ৰসৰ হৈছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3 দিন পৰ্যন্ত পশ্চিমবংগ উৰিষ্যা বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি আগলি বতৰাই দিছে ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ তামিলনাডু অন্ধ্ৰপ্ৰদেশ তেলেংগানা কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে বতৰ বিজ্ঞান বিভাগে কৈছে যে অনাগত 2 দিনত পূব ভাৰতত তাপমাত্ৰা প্ৰায় 1 পৰা 2 ডিগ্ৰী সেলসিয়াছ বৃদ্ধি পাব আৰু ইয়াৰ পাছত ইয়াৰ কোনো বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই আনহাতে অসম অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত অহা বুধবাৰৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাটৰ পোৰবন্দৰত এটা যুটীয়া অভিযানত এখন পাকিস্তানী নাৱৰ পৰা 600 কোটি টকা মূল্যৰ 84 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 14 জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতীয় উপকূলৰক্ষী বাহিনী গুজৰাট সন্ত্ৰাসবাদ বিৰোধী গোট আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৱে যৌথভাৱে নিশা এই অভিযান চলায় অভিযানত আটক হোৱা লোককেইজনৰ সৈতে পাকিস্তানী নাওখন অধিক অনুসন্ধানৰ বাবে পুনবন্দৰলৈ লৈ অহা হয় ছত্তীশগড়ৰ বেমেতাৰা জিলাত সংঘটিত এটা পথ দুৰ্ঘটনাত 8গৰাকী লোক নিহত হোৱাৰ লগতে 21গৰাকী আহত হয় আৰক্ষী সূত্ৰই জনোৱা অনুসৰি 30গৰাকী লোকে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত ঘৰলৈ উভতি অহা অৱস্থাত বাহনখনে কাঠিয়া গাঁৱৰ সমীপত আন এখন বাহনত খুন্দা মাৰে 5গৰাকী মহিলা আৰু 3টি শিশুকে ধৰি 8গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আনহাতে গুৰুতৰভাৱে আহত 4গৰাকী লোকক ৰায়পুৰৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰা হয় BWF থমাছ আৰু উবাৰ কাপ 2024ত ভাৰতীয় পুৰুষ দলে গ্ৰুপ চিৰ খেলত ইংলেণ্ড দলৰ বিৰুদ্ধে 5-0 গলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে প্ৰতিযোগিতাৰ প্ৰথমখন খেলত থাইলেণ্ড দলক পৰাস্ত কৰা ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপৰ বিজয়ী নিৰ্ণায়ক খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব আনহাতে ভাৰতীয় মহিলা দলেও একেৰাহে দুখনকৈ খেলত জয়লাভ কৰি গ্ৰুপৰ অন্তিম 8টা দলৰ ভিতৰত স্থান লাভ কৰে দলটোৱে কাইলৈ গ্ৰুপ এৰ অন্তিমখন খেলত চীনৰ বিৰুদ্ধে খেলিব সাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে 5টা সোণ 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 8টা পদক লাভ কৰিছে পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্ৰমে ধীৰাজ বোম্বাদেৱৰা অৰুণ দেৱ ৰয় আৰু প্ৰবীণ যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ এয়া হৈছে প্ৰথমটো ঐতিহাসিক জয় এই জয়ে পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্ভাৱনা বৃদ্ধি কৰিছে ইফালে দীপিকা কুমাৰীয়ে মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ ফাইনেলত আজি এছিয়ান গেমছৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ লিন চিয়নৰ হাতত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ইয়াৰ পূৰ্বে এছিয়ান গেমছৰ খিতাপ বিজয়ী জ্যোতি সুৰেখা ভেন্নামে ব্যক্তিগত শাখাত কালি দেশৰ হৈ চতুৰ্থটো সোণৰ পদক লাভ কৰাৰ বিপৰীতে খেলুৱৈগৰাকীয়ে প্ৰিয়ান্সে ব্যক্তিগত শাখাত ৰূপৰ পদক লাভ কৰে IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত কলকাতাত ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব আনহাতে কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে গুজৰাট টাইটান্ছক 9 উইকেটত পৰাস্ত কৰে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো
প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বাগালকোটত এখন জনসভাত অংশ ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি গুজৰাটৰ পাটানত আয়োজিত নিৰ্বাচনী জনসভাত সমবেত লোকক উদ্দেশ্যি ভাষণ দিব। চাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে 5টা সোণ 2টা ৰূপ আৰু 1টা ব্ৰঞ্জ সহ মুঠ 8টা পদক লাভ কৰিছে আৰু BWF থমাছ আৰু উবাই কাপ 2024ত ভাৰতীয় পুৰুষ দলে ইংলেণ্ড দলৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।